আজি আমাৰ বাবে খুবেই এটা ভাল দিন। আজি আমাৰ মাজুলীৰ মুখাই জিআই পাইছে আৰু আমি এই মাজুলীৰ মুখাৰ ভৌগোলিক সূচাংক নিৰ্ণয় হওক সেইবাবে আমি 2022 চনৰ পৰাই প্ৰচেষ্টা কৰি আহিছিলোঁ আৰু আমাৰ এই সম্পূৰ্ণ কাৰ্যপ্ৰণালীত আমাৰ তত্ত্বাৱধায়ক হিচাপে আছিলে আমাৰ সকলোৰে অসমৰ সকলোৰে শ্ৰদ্ধাৰ পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী দেৱ আৰু তেখেতৰ তত্ত্বাৱধানতে আজি এইখিনি কাৰ্য সম্পূৰ্ণৰূপে ভালদৰে সম্পন্ন হ'ল। খুব ভাল লাগিছে আৰু এইখিনি কাৰণে যাতে আমাৰ যিখিনি শিল্পী আছে, যিখিনি মুখা শিল্পী আছে, যিখিনি বাঁহ বেতৰ লগত জড়িত শিল্পী আমাৰ মুখাৰ লগত, তেওঁলোকৰ যাতে এটা অৰ্থনৈতিকভাৱে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে তাৰ এটা আমাৰ উদ্দেশ্য আছিলে। তাৰ লগতে আমাৰ এই যিটো আমাৰ প্ৰস্তুত প্ৰণালী মুখা সম্পূৰ্ণ প্ৰাকৃতিক। আমি সকলোৱে জানো যে এইটো আমাৰ ফটা কাপোৰ, গোবৰ, বাঁহ যিখিনি সমল আমি খুব সাধাৰণভাৱে অসমৰ প্ৰকৃতিৰ পৰাই বুটলি লৈ মুখাটো প্ৰস্তুত কৰোঁ, সেই প্ৰস্তুত প্ৰণালী যাতে সদায় একেদৰে থাকে তাৰ বাবেও আমি এই সূচাংকই আমাক সহায় কৰিব বুলি আমি ভাবোঁ। আৰু এইখিনিৰ পৰা আমাৰ যাতে অসমৰ মুখা আমাৰ সকলোৱে এনেও আমাৰ মুখা খুবেই পপুলাৰ, চবেই জানে, পৃথিৱীৰ বিভিন্ন ঠাইলৈ গৈছে আৰু অসমৰ মুখা পপুলাৰ আৰু তেনেধৰণে যাতে আমাৰ সুন্দৰভাৱে থাকি যায়, আমাৰ এই শিল্পবিধ সুন্দৰভাৱে সংৰক্ষণ হয়, সেই সংৰক্ষণৰ বাবে আমি এই প্ৰচেষ্টা হাতত ল'লোঁ। ধন্যবাদ। আজি আমাৰ বাবে খুবেই এটা ভাল দিন। আজি আমাৰ মাজুলীৰ মুখাই জিআই পাইছে আৰু আমি এই মাজুলীৰ মুখাৰ ভৌগোলিক সূচাংক নিৰ্ণয় হওক সেইবাবে আমি 2022 চনৰ পৰাই প্ৰচেষ্টা কৰি আহিছিলোঁ আৰু আমাৰ এই সম্পূৰ্ণ কাৰ্যপ্ৰণালীত আমাৰ তত্ত্বাৱধায়ক হিচাপে আছিলে আমাৰ সকলোৰে অসমৰ সকলোৰে শ্ৰদ্ধাৰ পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী দেৱ আৰু তেখেতৰ তত্ত্বাৱধানতে আজি এইখিনি কাৰ্য সম্পূৰ্ণৰূপে ভালদৰে সম্পন্ন হ'ল। খুব ভাল লাগিছে আৰু এইখিনি কাৰণে যাতে আমাৰ যিখিনি শিল্পী আছে, যিখিনি মুখা শিল্পী আছে, যিখিনি বাঁহ বেতৰ লগত জড়িত শিল্পী আমাৰ মুখাৰ লগত, তেওঁলোকৰ যাতে এটা অৰ্থনৈতিকভাৱে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে তাৰ এটা আমাৰ উদ্দেশ্য আছিলে। তাৰ লগতে আমাৰ এই যিটো আমাৰ প্ৰস্তুত প্ৰণালী মুখা সম্পূৰ্ণ প্ৰাকৃতিক। আমি সকলোৱে জানো যে এইটো আমাৰ ফটা কাপোৰ, গোবৰ, বাঁহ যিখিনি সমল আমি খুব সাধাৰণভাৱে অসমৰ প্ৰকৃতিৰ পৰাই বুটলি লৈ মুখাটো প্ৰস্তুত কৰোঁ, সেই প্ৰস্তুত প্ৰণালী যাতে সদায় একেদৰে থাকে তাৰ বাবেও আমি এই সূচাংকই আমাক সহায় কৰিব বুলি আমি ভাবোঁ। আৰু এইখিনিৰ পৰা আমাৰ যাতে অসমৰ মুখা আমাৰ সকলোৱে এনেও আমাৰ মুখা খুবেই পপুলাৰ, চবেই জানে, পৃথিৱীৰ বিভিন্ন ঠাইলৈ গৈছে আৰু অসমৰ মুখা পপুলাৰ আৰু তেনেধৰণে যাতে আমাৰ সুন্দৰভাৱে থাকি যায়, আমাৰ এই শিল্পবিধ সুন্দৰভাৱে সংৰক্ষণ হয়, সেই সংৰক্ষণৰ বাবে আমি এই প্ৰচেষ্টা হাতত ল'লোঁ। ধন্যবাদ।